অসমীয়া আধুনিক নাট্য জগতৰ প্ৰাতস্মৰণীয় পুৰোধা ক্ষণজন্মা নাট্যশিল্পী চলচ্চিত্ৰ অভিনেতা পৰিচালক নটসূৰ্য ফণী শৰ্মা ৫৪ সংখ্যক স্মৃতি দিৱসৰ আজি দিনটোত শিল্পীগৰাকীৰ জন্ম আৰু সাধনাৰ স্থলী তেজপুৰত বিভিন্ন অনুষ্ঠানৰ লগতে শোণিতপুৰ জিলা প্ৰশাসনে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু নটসূৰ্যগৰাকীৰ স্মৃতিত বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ উদ্যোগত কলিবাৰী সমাধি ক্ষেত্ৰত জিলা উন্নয়ন আয়ুক্ত গয়াপ্ৰসাদ আগৰৱালাৰ লগতে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে। নটসূৰ্যগৰাকীৰ পুত্ৰ অজিত শৰ্মা, কন্যা ৰুবি শৰ্মা, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত গৰ্গমোহন দাসে বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত নটসূৰ্যৰ বোৱাৰী বৰ্ণালী শৰ্মা, বিনীতা শৰ্মাৰ লগতে বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাস, দিলীপ বৰা, সাধাৰণ সম্পাদক জিতুমণি দেৱ চৌধুৰী, তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতা, শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানী ফুকন, জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈ, ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলা সমিতিৰ সভানেত্ৰী দীপামণি শইকীয়াকে ধৰি বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু বিশিষ্ট ব্যক্তিসকলে পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই নটসূৰ্যগৰাকীৰ জীৱনৰ উপন্যাসোপম কাহিনী আলোকপাত কৰি এনেদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নাটক চলি থকা ঠাইত টেলিগ্ৰামখন পকেটত সোমোৱাই থৈ নটসূৰ্য ফণী শৰ্মাই অভিনয় কৰিলে। অভিনয় কৰি উঠি তেতিয়া থিয়েটাৰ কৰ্তৃপক্ষক জনালে যে মোৰ ল'ৰাটো ঢুকাইছে, মই যাব লাগিব। গতিকে এনেকুৱা সাহসী মানুহ, এনেকুৱা সাহসী অভিনেতা, সাহসী ব্যক্তি অসমীয়াই পাইছোঁ। এতিয়া অসমীয়াই এই মানুহজনক আমি জীয়াই ৰাখিব লাগিব। এই নটসূৰ্য ফণী শৰ্মাৰ যি স্মৃতি, এই স্মৃতি আমি জীয়াই ৰাখিব লাগিব আৰু জীয়াই ৰখাটো আমাৰ অসমীয়াৰ কৰ্তব্য। শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া সৌৰভ পানী ফুকনে স্মৃতিচাৰণ কৰা অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত গৰ্গমোহন দাসে নটসূৰ্য ফণী শৰ্মাৰ সমাধি ক্ষেত্ৰ প্ৰকল্পৰ ক্ষেত্ৰত শোণিতপুৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ লগতে জ্যোতি বিষ্ণু ফণী শৰ্মাৰ সোঁৱৰণত কেন্দ্ৰীয় কাৰাগাৰৰ ভূমিত নিৰ্মাণ হ'ব লগা সাংস্কৃতিক প্ৰকল্পৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে। আমি নটসূৰ্য ফণী শৰ্মাৰ ৫৪তম সংখ্যক স্মৃতি দিৱসৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ জিলা প্ৰশাসন আৰু তেজপুৰৰ গণ্যমান্য সকলো ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানৰ হৈ আমি আজি তেখেতৰ সমাধি ক্ষেত্ৰত উদযাপন কৰিছোঁ। তেখেতক আমি প্ৰণাম জনাইছোঁ, তেখেতক স্মৃতি স্মৰণ কৰিছোঁ, তেখেতৰ কাৰ্যকৰ্মনিকা যি তেখেতে আমাক দান দি থৈ গ'ল নাটকৰ ক্ষেত্ৰত। অনুষ্ঠানটিত অসমৰ নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি তথা বিশিষ্ট অভিনেতা মৃগেন চন্দ্ৰ বৰাই নটসূৰ্য নাটকৰ সংলাপ পৰিৱেশনেৰে জীপাল কৰি তোলে। But why Konkon died? You rascal, শৈতান, ভগৱান, কিন্তু কিয় হয়? কিয় এনে হয়? মানৱ সমাজৰ মাজত এনে বিভিন্নতা কিয়? এঘৰত জ্বলে সহস্ৰ আলোক, কিন্তু লাখ লাখ ঘৰত দৈন্য। এঘৰত থাকে অফুৰন্ত আহাৰ, কিন্তু লাখ লাখ ঘৰত শূন্য। এঘৰত থাকে অফুৰন্ত আহাৰ, কিন্তু লাখ লাখ ঘৰত শূন্য। কিন্তু কিয় হয়? কিয় এনে হয়? আনহাতে ইয়াৰ আগে তেজপুৰ সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সাহিত্য সভা ভৱনৰ প্ৰাংগণত থকা অৱক্ষয় মূৰ্তিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাই। একেদৰে নটসূৰ্যগৰাকীৰ স্মৃতিত বিজড়িত তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰটো কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়া আৰু সদস্যসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মই শ্ৰদ্ধা কৰিছোঁ। দুখ লাগিব দেউতাই জীৱিতকাল একো নাপালে আৰু মৃত্যুৰ পিছতো আজি ৫৪ বছৰে মোৰ সমাধি ক্ষেত্ৰত দেউতা হৈ উঠিল। সেই সমাধি ক্ষেত্ৰত হ'লে দেউতা আত্মাই বহুত শান্তি পালে হয়, আমাৰ ঘৰখনেও শান্তি পালে। গতিকে ধৰক এটাই অনুৰোধ, এটা সমাধি ক্ষেত্ৰত এইটো সঞ্চাৰ চৰকাৰে বনায়, মোৰ এইটোৱে অনুৰোধ।